মুখ্যমন্ত্ৰী কলৈ গল আজি নিশা ক'ত থাকিব মুখ্যমন্ত্ৰী ঘৰলৈতো সাগে না যায় মানুহে জীৱনত বহুত বস্তু সম্ভালিবলগীয়া হয় তাৰ ভিতৰত আটাইতকৈ বেছি সম্ভালিব লাগে মুখখন কোৱাৰ ক্ষেত্ৰতো কেটোৱে নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মানতে মুকলি হৈছিল টিজাৰ মুকলি কৰিছিল মুখ্যমন্ত্ৰীয়ে সিনেমাৰ নাম গৌৰৱ গগৈৰ পাকিস্তান লিংক মুক্তিৰ দিন 10 সেপ্টেম্বৰ তেতিয়া সাংসদ গৌৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব পাব বুলি ব্যাপক চৰ্চা হৈছিল তাকে শুনি থৰথৰকৈ কপিবলৈ আৰম্ভ কৰা হিমন্ত বিশ্ব শৰ্মাই স্বভাৱসুলভ কুৎসা ৰচনা কৰিলে গৌৰৱ গগৈৰে পাকিস্তানৰ যোগসূত্ৰ বিচৰাত লাগিল সংবাদ মাধ্যমৰ সন্মুখতো সময়ে সময়ে সেই কেছেট বজাবলৈ ললে গৌৰৱ গগৈ আৰু পাকিস্তানৰ বখানি মেলিয়েই পঞ্চায়ত নিৰ্বাচন পাৰ কৰিলে মুখ্যমন্ত্ৰীয়ে কিমান যে কি কলে কোনো হিচাপ নাই কি কৈছিল মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈয়ে পাকিস্তানত ট্ৰেইনিং লৈছিল গৌৰৱ গগৈ ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি 10 সেপ্টেম্বৰৰ পাছত গৌৰৱ ওলাব নোৱাৰা হ'ব অতি ভয়ংকৰ তথ্য ওলাব মোৰ কথা মিছা হলে ৰাজনীতিয়ে বাদ দিম আন বাদেই মই ঘৰলৈ নাযাওঁ তা কথাও যদি ৰিজাই মিছা কথা কৈছো জীৱনত ৰাজনীতিয়ে নকৰো 99.9% মই কলো নহয় যদি এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰো ইয়াতকৈ আৰু একো নালাগে আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ যদি মই এটাও কথা মিছা কৈছো জীৱনত মোৰ ঘৰতে মই নুঠিম তাতকৈ আৰু কিবা ক'ব লাগে মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয় গতিকে এইটো যিখিনি কথা কৈছো মই কম কৰি কৈছো আসল কথা এতিয়াও মই কোৱা আজি 10 সেপ্টেম্বৰ অসমৰ ৰাইজে উৎসুকতাৰে বাট চাই আছে ডাইনামিক সিএমএ বা কি বিস্ফোৰণ ঘটায় এটম বোমা বুলি যে কৈছিল নাই 10 সেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ এটম বোমাৰ ঠাইত ফটকা জুই বৰষা মুখ শুকাই গল মুখ্যমন্ত্ৰীৰ এসআইটিৰ ৰিপৰ্টক লৈহে ব্যৱস্থা এসআইটিৰ সময়সীমা আছিল 10 সেপ্টেম্বৰ আৰু তেওঁলোকে মোৰ পৰা কোনো এক্সটেনশন বিচৰা নাই যে আমাৰ কাম ৰখি গৈছে আৰু আমাক 15 দিন দিয়ক এক মাহ দিয়ক যদি এক্সটেনশন বিচৰা নাই তেলে কালিটো ৰিপৰ্ট দিব লাগে গতিকে মোৰ অফিসে আপোনালোকক ক'ব পাৰিব কালি মোৰ পৰা সময় এসআইটিয়ে লৈছে নে নাই লোৱা কালি নিয়মমতে তো আহি মোক দিব লাগে প্ৰতিবেদন I have to read the report suppose in read certain serious issue is there so immediately it will be processed means I have seen the report nothing is there I will close it আসলতে ভুল তেওঁৰ নহয় অসমৰ ৰাইজেহে তেওঁৰ স্বভাৱটো বুজি পোৱা উচিত তেওঁৰ কথাবোৰে তেনেকুৱা 21ৰ পাছত ৰাজনীতি নকৰে বুলি কোৱা নাছিল তাৰ পাছত আকৌ 25ৰ কথা কোৱা নাছিল তেৱে গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ চলে বুলি কোৱা নাছিল তেৱে বিজেপি আহিলে সাম্প্ৰদায়িকতা আহিব বুলি কোৱা নাছিল জানো আজি জানো বিজেপিৰ পৰাই তেওঁ মুখ্যমন্ত্ৰীৰ আসনত বহি থকা নাই কেআই তেওঁৰ ভুল নাই লাগ বান্ধ নোহোৱা কথা কোৱাটোৱেই তেওঁৰ স্বভাৱ ক'বলৈ মন গ'ল কৈ দিলে অসমবাসীক এখন ফ্লপ সিনেমা দিলে সিনেমা ফ্লপ সুপাৰ ফ্লপ সিএম সমাপ্ত